ব্ৰাহ্মী শাক ব্ৰাহ্মী শাকৰ আছে বহুতো ঔষধি গুণাগুণ। আহকচোন জানো কি কি ঔষধি গুণ আছে ব্ৰাহ্মী শাকৰ। ব্ৰাহ্মী হৈছে এবিধ শাকজাতীয় উদ্ভিদ। এই উদ্ভিদৰ পাতবোৰ 4 পৰা 6 মিলিমিটাৰমান ডাঠ হয়। আয়ুৰ্বেদ শাস্ত্ৰতো ব্ৰাহ্মী শাক ব্যৱহাৰ কৰা হয়। 2019 চনত ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন চমুকৈ FDA নামৰ এটা সংস্থাই ব্ৰাহ্মী শাকযুক্ত খাদ্য সামগ্ৰীৰে বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু উপশম কৰে বুলি দাবী কৰিছিল। সামান্য জেকা ঠাইত ব্ৰাহ্মী শাকৰ বৃদ্ধি যথেষ্ট পৰিমাণে হয়। ব্ৰাহ্মী শাকৰ ছিগা আগৰ পৰাই ইয়াৰ বংশ বিস্তাৰ হয়। স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে অন্য বহুত ছালৰ ৰোগৰ আয়ুৰ্বেদ ঔষধ হিচাপে ব্ৰাহ্মী শাকৰ ব্যৱহাৰ কৰা হয়। প্ৰাথমিক গৱেষণাত ব্ৰাহ্মী শাকে বোধ ক্ষমতাৰ উন্নতি কৰিব পাৰে বুলি জনা গৈছে। পানীত জীয়াই থাকিব পাৰে বাবে ব্ৰাহ্মী শাকক আলংকাৰিক উদ্ভিদ হিচাপে একুৰিয়ামত ৰোপণ কৰা হয়। ব্ৰাহ্মী শাক খোৱাৰ ফলত মানুহৰ বমি বমি লগা ভাৱ যথেষ্ট পৰিমাণে নোহোৱা হয়। ভাৰতৰ বাহিৰেও অষ্ট্ৰেলিয়া, ইউৰোপ, আফ্ৰিকা, এছিয়া আৰু উত্তৰ দক্ষিণ আমেৰিকাৰ সেমেকা অঞ্চলত ব্ৰাহ্মী শাক পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, লাইংডন বাতৰি।